এইফালে আমি ইয়ামাহা 40 চেনেলৰ মিক্সাৰ ল'ব আহিছিলোঁ যিহেতু তো এইখন চাব পাৰে আপোনালোকে ফাইনেলি তো এতিয়া এইখন ধুনীয়াকৈ খুলিব আনবক্সিং কৰিব দেখাম আপোনালোকক আনবক্সিং কৰি দেখাই আছে আপোনালোকক মজা ADM 311 লৈছোঁ মাইক্ৰফোন দুটা মানে এইটো আমি ইনষ্ট্ৰুমেণ্টৰ কাৰণে লৈছোঁ তবলা বা ড্ৰাম ছেটৰ কাৰণে আগফালে চাইছোঁ লাইনাৰ চাব পাৰে আপুনি ক্লিয়াৰেনৰ তো এই চাব পাৰে তো এতিয়া এইটো মানে বজাই চাব আৰু চেক কৰি চাব এইফালে বেক সাইডটো দেখাইছো ৰব আপোনালোক জোৰ দিয়া 18000 টকা মান পৰিব এখন ন 18000 টকা এইটো আপোনাৰ পাইলট 2000 এখন পাইলট 2000 আৰু এইটো আপোনাৰ মিনি পাল 1024 এখন Hi guys, good morning. কি খবৰ আপোনালোকৰ welcome back to my YouTube channel Hatspal Vlogs. So guys মানে আজি গৈছো গুৱাহাটীত আৰু আজি গুৱাহাটীত গৈছো এটা বস্তু ল'ব কাৰণে thumbnail চাইটো গমে পাইছে আপোনালোকে মানে আজি ল'ব কাৰণে গৈছো Yamaha 32 চেনেলৰ মিক্সাৰ তো Yamaha 32 চেনেলৰ বিষয়টো আপোনালোকে জানে আৰু লাইভ প্ৰগ্ৰামৰ হেখন নহলে নহয় মানে কিতিয়াবা এনেকুৱা হৈ যায় ক্ৰছ ওভাৰ নহলো হেখানতে মিছিটিং কৰি কিনে মানে প্ৰগ্ৰামটা ধুনিয়াকে চলাই নিব পাৰে তো আজি হেখন মিক্সাৰে ল'ব কাৰণে গৈছো কোট লম দেখাম বাৰু আপোনালোকক ধুনিয়াকে আৰু মই লওনে বেলেগে ল'ব হেতু গম পাব প্ৰাইসো গম পাব আপোনালোকে ধুনিয়াকে আনবক্সিং কৰি দেখাম আৰু মানে আজি বাইকত নাযাও ট্ৰেইনত যাম তো এতিয়া ধুনিয়াকে বাইকখন উলাই ললো আৰু এতিয়া যাব বাৰু টংলাৰ পৰা বহুত কিটা মানুহ যাব কোন কোন যাব মই গুটেখিনি মানে আপোনালোকক দেখাম আৰু তাতে গৈ প্লে আৰু যদি পাৰো মই কিবা ল'ব চেষ্টা কৰিম মানে পইচা যদিও নাই হলো মানে বক্সৰ কভাৰ হলো বা ওয়াৰ হলো লৈ আনিব চেষ্টা কৰিম আৰু কোনে কি ল'ব কোড ল'ব গুটেখিনি দেখাব চেষ্টা কৰিম আপোনালোকক আৰু এতিয়া গৈলো তো বলো গাইস দেখাইছো আপোনালোকক আজি গুৱাহাটীৰ পুৰা মিক্সাৰ ল'ব কাৰণে গৈছো Yamaha 32 চেনেলৰ মিক্সাৰ ফাইনেলি গাইস বলো আৰু গাইস আমি টংলা ষ্টেচন আহি পালো আৰু ইয়াতে লোকেটা গুটেকিটা লেফলে চিবডা আমাৰ প্লে পঞ্চায় এই প্লে আমাৰ মালিক আজি দাদাই ল'ব আৰু মিক্সাৰখন নাকি হা তো তাতে যাম আমি গুৱাহাটী লাখটুকিয়াত গৈ প্লে কাটা লো কি লো কেনেকুৱা কি গুটেখিনি দেখাম আপোনালোকক একদম খুলি মিলি নে চিবডা তো মাজতে চিবডাও ল'লে এখন নৰা মনে মনে লৈ থাকে মালিক এইটো মালিক মনে মনে লৈ থাকে না তোৰা হয় তো এতিয়া আমি ট্ৰেইনটো আহিলে মানে ট্ৰেইনত উঠিলো আৰু দেখাম আপোনালোকক তো বলো আৰু এতিয়া আমি গুৱাহাটী লাখটুকিয়াত আহি পালো আৰু এতিয়া আমি এইফালে চাইছো লাইনাৰ চাব পাৰে আপুনি ক্লিয়াৰেনৰ তো এই চাব পাৰে তো এতিয়া এইটো মানে বজাই চাব আৰু চেক কৰি চাব এইফালে বেক সাইডটো দেখাইছো ৰব আপোনালোকক জোৰ দিয়া বেক সাইডটো চাই লওক professional linear system ক্লিয়াৰেনৰ JMK লাইনাৰী 210 মডেল এটো মানে 1000 ওয়াটৰ হয় আৰু 500 কৰি দাম তো ফ্ৰন্ট লুকটো মই দেখাইছো আপোনালোকক চাই দে আমাৰখন চাই ভাই আৰু এটা আমি ক্লিয়াৰেনৰ যেটোকে লাইনাৰী হৈছে কৰি চালো আৰু এটো 10 ইঞ্চি হৈছিল না তো আমি এনে চালো আৰু তো এবাৰ 12 ইঞ্চি যদি পাৰো চাম আমি 12 ইঞ্চি এটো মানে চাব পাৰে লাইনাৰীটো এটো মানে 10 ইঞ্চি যেতিয়া আমি 12 ইঞ্চি চাম মানে কেনেকুৱা কি হয় মানে লোৱা প্লেনিং চলি আছে আৰু আমাৰ মাজতে কোনবা এটা ল'ব নাই ইছো না তো এটো ক্লিয়াৰেনৰ এম্প্লিফায়াৰ এটোতে বজালো আমি এটো লো বজা একচুয়ালি এটো হল লাইনাৰী বজা চাব পাৰে আমি কি ল'ব আহিছো দেখাম বাৰু লাহে লাহে তাৰ আগতে অলপ চামলক চাইছো যেটো সিজন আহিছে কি কি ল'ব লাগিব না তো অলপ টেস্টিং কৰিছো মানে আৰু এটা লাইনাৰৰ লো বক্স চাই প্লে হলো মানে ক্লিয়াৰেনৰ যেটো নতুনকৈ আহিছে তো মাৰ্কেটত তো বহুতে বেছি ভাল দিছে মানে ৰেসপন্স তো আমি তাকে চাই প্লে হলো আৰু এটা মানে আমাৰ মাজতে কোনোবা এটা লোৱা প্লেনিং কৰি আছে বিহুৰ মাজতে যদি লয় তো দেখাব কোনে ল'ব আৰু এটা আমি মানে যেটো ঘৰৰ পৰা ল'ম বুলি আহিছো বা চাব আহিছো হেতু ল'ম যে তেনেকৈ চাম দেখাম আপোনালোকক আনবক্সিং কৰিম গুটেখিনি দেখাম আৰু ডিটেইলছত তো প্ৰাইসটো যদি জানিব লগা আছে তেনেকৈ মোক কমেন্ট কৰিব মেছেজ কৰিব ইনষ্টাগ্ৰামত মই কৈ দিম বাৰু আপোনালোকে কিমান লৈছে আৰু এতিয়া আমি বৰ্তমান লৈ লওঁ ইয়াতে আহিছো এতিয়া আমি কংকচ মিউজিক কৰ্পোৰেচনত তো এতিয়া লৈ লওঁ মিক্সাৰখন Yamaha 32 চেনেলৰ মিক্সাৰ হয় তো দেখাইছো আপোনালোকক চাই লওক
তো এইফালে আমি ইয়ামাহা 40 চেনেলৰ মিক্সাৰ ল'ব আহিছিলোঁ যিহেতু তো এইখন চাব পাৰে আপোনালোকে ফাইনেলি তো এতিয়া এইখন ধুনীয়াকৈ খুলিব আনবক্সিং কৰিব দেখাম আপোনালোকক তো এইফালে চাব পাৰে ইয়াৰ MRP কিমান আছে 1,60,000 ধৰিলোঁ আপোনালোকে তো ডিছকাউণ্ট দি কিবা এটা মিলাই দিছে আৰু তো এইফালে চাব পাৰে আপোনালোকে MGP 32X চাব পাৰে আপোনালোকে আৰু এতিয়া এইখন ধুনীয়াকৈ আমি এতিয়া আনবক্সিং কৰিম আৰু আপোনালোকক দেখাম আৰু এতিয়া আমাৰ এইটো খোলা হৈ গ'ল তো এতিয়া আমাৰ চাব পাৰে আপোনালোকে আনবক্সিং কৰি দেখাই আছে আপোনালোকক এইখন মেনু পোৱা বহুত ডাঙৰ কিতাপ দেখোন এইখন হা বছৰতে শেষ নহ'ব এইখন পঢ়োঁতে মিক্সাৰ পুৰণা হৈ যাব এইখন পঢ়িবি ভালকে তই তেতিয়াহে পাৰিবি না আৰু টিউচন ল'ব দিছা নেকি এই ইয়াতে আৰু এতিয়া এইটো আমি খুলি দেখাইছোঁ আপোনালোকক মজা ফাইনেলি ইয়ামাহা তো এইফালে চাই লওক আপোনালোকে তো আজি মানে আমি এখনে ল'ব আহিছিলোঁ ইয়ামাহাৰ 40 চেনেলৰ মিক্সাৰ তো চাব পাৰে আপোনালোকে তো একদম চাইনিং হৈছে ব্লেক চাইনিং তো এতিয়া অন হৈ গ'ল ফাৰ্ষ্ট আজি যাত্ৰা আৰু ইয়াতে তো অকণমান চেক কৰি লৈ যাব মানে এতিয়া তো ধুনীয়াকৈ আৰু আমাৰ এখন ইয়ামাহাৰ 40 চেনেলৰ মিক্সাৰখন লৈ আছে বিশ্বৰাই তো বিশ্বৰাক মই দেখাইছোঁ আপোনাক এইটো দাদা অনাৰ চাই দিয়ক আপুনি তো কেনে লাগিছে আজিলৈ ভাল লাগিছে না বহুত চেষ্টা কৰি লৈছে আৰু আপোনালোকেতো গমেই পায় আগৰ ভিডিঅ'বিলাকত দেখাই আছোঁ মানে আগৰ পৰাই 20 চেনেল 16 চেনেল চলাই আছে এবাৰ একদম ফাইনেলি মানে 32 চেনেল একদম একেবাৰে জাপ মাৰি দিছে মজা না পিছত আমাৰ মালিকৰ আছে আৰু শিৱা মালিকৰ আমাৰ মালিকৰো আছে 16 চেনেল আছে এইখন আছে এইখন আৰু এতিয়া এখন আমাৰ মানে পুৰা চেক কৰা হৈ গ'ল আৰু এতিয়া আমাৰ কিবা কিবি অলপ কাম আছে কিবা কিবি ল'ব লগা আছে এইবিলাক দেখাম আপোনালোকক তো এইখন এতিয়া পেকিং কৰিব আৰু এতিয়া মানে আৰু এজনে আৰু এখন ইয়ামাহা মিক্সাৰে ল'ব এইখন লৈ যাব তো এতিয়া আমাৰ কি কাম আছে দেখাইছোঁ আৰু এতিয়া আমি তাৰ পৰা আহিলোঁ আৰু এইফালে আমি মাইক্ৰফোন আৰু ক্ৰছঅভাৰ এখন লৈছোঁ তো মাইক্ৰফোন আমি চাব পাৰে আপোনালোকে ADM 311 লৈছোঁ মাইক্ৰফোন দুটা মানে এইটো আমি ইনষ্ট্ৰুমেণ্টৰ কাৰণে লৈছোঁ তবলা বা ড্ৰাম ছেটৰ কাৰণে আৰু এইখন আমি ক্ৰছঅভাৰ লৈছোঁ চাব পাৰে আপোনালোকে SM প্ৰফেচনেল আৰু এতিয়া এইফালে ড্ৰাম ছেটৰ কাৰণে মাইক্ৰফোন লৈ ল'লোঁ তো মডেলটো চাব পাৰে আপোনালোকে SLVৰ তো চাব পাৰে আপোনালোকে 58 এইটো চাব পাৰে আপোনালোকে 58B মডেল এইটো বেছৰ কাৰণে চাব পাৰে আৰু এইফালে দুটা হাইৰ কাৰণে লৈ লৈছোঁ চাব পাৰে আপোনালোকে এইটো মডেলটো আৰু এতিয়া মানে স্পিকন লৈ আছোঁ আমি স্পিকনবিলাক লৈ লওঁ আৰু সৰু সুৰা কিবা কিবি বহুত ল'ব লগা আছে আৰু সেইখিনি লৈ ল'ম বাকী পিছত দেখাইছোঁ আপোনালোকে কি কৰোঁ আৰু তো চাই দিম আৰু এতিয়া এইফালে আমি লাইট চাই আছোঁ যিহেতু লাইটৰ কথা কৈ আছিলে আপোনালোকে চাৰ্ফি লাইট দেখাব বুলি তো এইফালে আমি চাইছোঁ জিয়া চাব পাৰে আপোনালোকে এইটো অলপ ডাঙৰ আৰু এইফালে এইটো অকণমান সৰু তো এইফালে আৰু বহুত আছে বাৰু ডিজিটেল চাব পাৰে আপোনালোকে এখন তামাম স্মুথ হয় তো দোকানখন কোনখন আছে দাদা বহুতে মানে মোক কৈ থাকে চাৰ্ফি লাইটটো আছে আপোনাৰ লাখটুকিয়া 2 নম্বৰ গেট ৰাম মন্দিৰ লেন 32 স্কয়াৰ বিল্ডিং আপোনাৰ দোকানটো ন আপোনালোকে আহিব পাৰিব ইয়াতে গোটেই ষ্টেজ লাইট লগতে বিয়া পেণ্ডেল লাইটো আহি যায় এইবিলাক চাব পাৰে আপোনালোকে এই জিয়াৰ যিটো নেকি চাৰ্ফি লাইট এইবিলাক কিমান মান আহি যায় ষ্টাৰ্টিং আপোনাৰ 42000 ৰ পৰা পিয়াৰ মানে পিয়াৰ 10 আৰু সৰু ললে আপোনাৰ 10000 পিস এটো আপোনাৰ মিনি চাৰ্ফি বুলি কয় হয় হয় ডিজিটেল এখন এইবিলাক আপোনাৰ ডিজিটেল আপোনাৰ 33000 আছে হয় তাৰ পিছত আপোনাৰ 30000 আছে আৰু এখন কিমান সোফা 18000 টকা মান পৰিব এখন ন 18000 টকা আছে কিন্তু আপোনাৰ পাইলট 2000 এখন পাইলট 2000 আৰু এটো আপোনাৰ মিনি পাল 1024 এখন তো গম পালে আপোনালোকে তো যদি কোনোবা লাইটৰ প্লেনিং কৰি আছে মানে বা আপগ্ৰেড কৰিম বুলি ভাবিছে আপোনালোকে দাদাটোৰ দোকানত আহিব পাৰে
তো বাৰু মই দাদাটোৰ কণ্টেক্ট নম্বৰটো দি দিম মানে বহুতে মোৰ ভিডিঅ'ত বিচাৰি থাকে আপোনালোকৰতো চাগে এনেকুৱা আছে কণ্টেক্ট নম্বৰ তো মই দি দিম আপোনালোকে আহিব পাৰিব চাৰ্ফি লাইট হওক বা এনেকুৱা ধৰণৰ ডিজিটেল বৰ্ড ল'বৰ কাৰণে লাইটিং পেণ্ডেলৰ কামৰ কাৰণে আপোনালোকে আহিব পাৰিব ইয়াতে আৰু এতিয়া ইয়াতে গোটেইখিনি কাম আমাৰ হৈ গ'ল আৰু এতিয়া আমি লৈ ল'লোঁ এইটো আহুজাৰ চাব পাৰে আপোনালোকে 99 এক্সেলাৰ যিটো নেকি বাহিৰ কাৰণে ভাল বোলে তো এইটো লৈ ল'লোঁ মানে গোটেইখিনি বস্তু লৈ ল'লোঁ আৰু সৰু সৰু বস্তুৰ পৰা গোটেইখিনি লৈ লোৱা হৈছে আৰু এতিয়া আমাৰ যাব হ'লে আৰু ট্ৰেইন ষ্টেচনত আহিলোঁ বৰ্তমান ইয়াতে পল্টন বজাৰ ষ্টেচনত তো এতিয়া ইয়াৰ পৰা যাম আমি আৰু এতিয়া গাইছ আমি আহি পালোঁ টংলালৈকে তো এইফালে আমি মানে মিক্সাৰখন লৈ কিবা কিবি মাইক্ৰফোনো লৈ আহিলোঁ আৰু এটা সৰু এম্প্লিফায়াৰ অনা হৈছিলে এইটো বাৰু দেখুওৱা নহ'ল ডিজে চিৰিজৰ আছিল না এইটো তো এইটো দাদাতে লৈ আহিছে আৰু দুদিন পিছত কিবা এটা মানে আহিছে কামিং চুন নে কি কিবা একদম ভাল বস্তু এটা দেখাব আপোনালোকে কলকাতাও যাব পাৰোঁ দিল্লীও যাব পাৰোঁ এইটো গুৱাহাটীতো ল'ব পাৰোঁ দেখাব আপোনালোকে আৰু আমাৰ গোটেইকেইটা আছে ইয়াতে সঞ্চয় দা এইফালে আছে আমাৰ বিশ্বদা আৰু দাদাৰ নামটো কি আছিল তো দাদাকো আজি দেখালো আৰু আপোনালোকক চাউণ্ড চলাই তো আমাৰ শিৱদা আৰু টংলা মানুহ চিনি পায় বহুতকেইটা বিজনেছ তো যদি আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব তো গাইছ বাই বাই না বাই বাই